মোৰ নাম শ্ৰী নৱনী ভূঞা। মই হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সৰ ষ্ট্ৰীমৰ হৈ 86% পালোঁ। কোন স্কুলত? শিৱাসাগৰ গভট HSN MP স্কুল। মানে পঢ়া শুনা কেনেকৈ কৰিছিল? পঢ়া শুনা বুলি মানে যিখন ছাবজেক্ট ভাল লাগে, যেনেকৈ মোৰ মানে ফেভাৰিট ছাবজেক্ট আছিলে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। সেইখনটো বহুত ভাল লাগে। মানে যিকেইটা চেপ্টাৰ ভাল লাগে, যেনেকৈ এটা চেপ্টাৰ, সেইটো চেপ্টাৰ মানে যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে মানে পঢ়ি আছিলোঁ। মানে কিছুমানে কি কয় যে 2 ঘণ্টা পঢ়ে, মোৰ তেনেকুৱা নাই মানে। তেতিয়ালৈকে এটা চেপ্টাৰ শেষ নহয় তেতিয়ালৈকে পঢ়োঁ আৰু মানে লিখি প্ৰেক্টিছ কৰা হয়। ভৱিষ্যত পৰিকল্পনা কি? ক'ত পঢ়িবা? ভৱিষ্যত পৰিকল্পনা BSc কৰিম বুলি ভাবিছোঁ। ক'ত কৰিবা? জয়সাগৰ ইউনিভাৰ্চিটিতে কৰা হ'ব। শিৱসাগৰ ইউনিভাৰ্চিটি। আৰু তুমি পঢ়াৰ ক্ষেত্ৰত আচলতে পৰিয়ালৰ পৰা কেনেকুৱা ধৰণৰ? পৰিয়ালৰ পৰা যথেষ্ট সহায় পাইছোঁ। মানে যেনেকুৱা হওক মানে কেতিয়াবা পঢ়োতে এনেকুৱা লাগে যে কি নোৱাৰিম বুলি, কিন্তু পৰিয়ালসকলে ওচৰ চুবুৰীয়াৰ লগতে যথেষ্টখিনি সহায় কৰে। কেতিয়াবা পঢ়াৰ বিষয়ে সুধে, মনটো বহুত ভাল লাগে আৰু তেনেকুৱা বহুতখিনি ক্ষেত্ৰত সহায় কৰিছে। মানে কিবা কিবি লাগিলেও মানে দিয়েহি আৰু তাৰ বাহিৰেও ছাৰ বাইদেউসকলেও যথেষ্ট সহায় কৰিলে। মানে নহ'লে যদি তেওঁলোকে যদি সহায় নকৰাহেঁতেন মই ইমানটো ৰিজাল্ট কৰিব নোৱাৰিলোঁহেঁতেন। আমি এখন দোকানো দেখিছোঁ, আজৰি সময়ত দোকানত তুমি বহা নেকি? বহা হয়। দোকানত কিবা কিবি বস্তু লাগিলে, যেনেকৈ কাৰোবাক চাউল পেকেট লাগিলে যেনিবা আৰু আলু পিঁয়াজ লাগিলে মই দিয়া হয়। লাগিলে সৰু ল'ৰা ছোৱালীক যদি চিপছৰ পেকেট কেতিয়াবা লাগে মই দিয়া হয়। দোকানখন মান থাকিলে কেতিয়াবা মই চোৱা হয়। পৰিয়ালৰ মূল আহিলে সেয়াই নিয়োগ কৰে। 5জন দোকানখন বুলি ক'ব লাগিব। আৰু তোমাৰ আজি বিয়ালৈ আহিছিলে ওচৰ চুবুৰীয়া, তোমাক আজি আহি পেলাই তোমাক আচলতে মানে তেওঁলোকৰ কাৰণে মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ আৰু তেওঁলোকে যে ইমানখিনি সহায় কৰিলে মই মানে বহুত ভাল লাগিছিলে মনটো। মই পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছোঁ। এতিয়া সৰু সুৰা দোকান এখন আছে, দোকানখনতো অলপ ব্যস্ত থাকিব লাগে। তাৰপিছত দাদাই খুৰীয়েকহঁতেও মানে কথা বতৰা বা কিবা এটা দিয়াত অকণমান সহায় কৰে। মই মানে সদায় আজি পাঠটো স্কুলৰ পৰা আহিলে সুধোঁ আজি পাঠটো কি পঢ়ালে। মই যদিও ভালকৈ বুজি নাপাওঁ, আজৰি হ'লনে নাই আৰু কিবা বাকী থাকিলে নেকি, যে ছাৰ বাইদেউ সম্পূৰ্ণ আহিলেনে, কোনে অহা মাত্ৰকে সেই কথাটোৱে সুধোঁ। ভাত নিদিওঁৱেই, ভাত নিদিয়াৰ আগতে মানে সেই পঢ়া শুনা কথাখিনি আগবাঢ়ি সুধি লওঁ। পৰিয়ালটো কেনেকৈ চলিছে? পৰিয়ালটো অকণমানি দোকান এখন আছে, তাৰপৰা খেতি কৰোঁ, চাউলো বিক্ৰী কৰোঁ কেতিয়াবা। ধৰি লওক মানে তেনেকুৱা মই বেছি খৰচীও নহয়, বহুত এটা মানে হিচাপত চলোঁ। আনে যদি ভালকৈ পিন্ধিছে বা ভালকৈ ফুৰিছে, মই সিমানখিনিলৈ আগ নেবাঢ়োঁ, তাৰমানে পিছ পৰিয়ে থাকোঁ সদায়। বৰ ভাল নহয়। তাৰ মাজতো আপুনি কেনেকৈ পঢ়ালে? কেনেকৈ মানে গোটৰ পৰাও কেতিয়াবা লোন পাওঁ, পিঠা পনাও বিক্ৰী কৰোঁ। আৰু স্কুলৰ পৰাও বহি কিতাপ ৰেফাৰেঞ্চ বহুত দিলে ছাৰ বাইদেউসকলে। এতিয়া ইমান ধুনীয়া ৰিজাল্ট কৰিছে, মাতৃ হিচাপে কি ক'ব? তাৰ ভৱিষ্যতটো হওক আৰু সদায়তো ৰাইজৰে কাম কৰিব লাগিব। ৰাইজৰ কাম কৰিবৰ কাৰণে আগবাঢ়ি যাওক আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ। মই মাজে মাজে আহি থাকোঁ। মই যিহেতু জাতীয় বিদ্যালয়ৰ টিচাৰ, এতিয়া মই বিদ্যাভাৰতী অধীনৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক আৰু 2খনমান মই কলেজতো যাওঁ। তেওঁ মানে খুব ভাল লাগে ছাত্ৰজনক। মাজে মাজে আহি থাকোঁ, এনি টাইম পঢ়া টাইমতে পাওঁ। আকৌ এই বাইদেৱে মানে অতিথি শুশ্ৰূষাত খুব আগভাগ। তেওঁ লগলে কি খুৱাব কি নোখোৱাব বুলি চিন্তা কৰে। এতিয়া তেওঁলোকৰ পৰীক্ষাৰ আগমুহূৰ্তত আমি যেতিয়া খবৰ গ'লে তেওঁ চিৰা দৈ চবকে খুৱাইছে, মানে খুবেই ভাল লাগিছিলে। আৰু তেওঁ মানে খুব অধ্যয়নত অতি টাইম তেওঁ দিয়ে আৰু দ্বিতীয়তে লিখা কামটো খুব কৰে। সেইকাৰণে তেওঁ বস্তুবিলাক কনচেপশ্যনটো ক্লিয়াৰ হয়। আৰু মই ভৱিষ্যতে আশা কৰিছোঁ তেওঁ খুব ভাল ফলাফল তেওঁৰ পৰা আশা কৰিব পাৰিম আৰু এজন ভাল নাগৰিক হৈ পেলাই আমাৰ মেটেকাৰ লগতে আমাৰ অসমৰ শস্য বৃদ্ধি কৰক, তাৰ মই কামনা কৰিলোঁ।